নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি কম্পিউটাৰ বা লেপটপবোৰত যি ড্ৰাইভাৰ বুলি কোৱা হয়, বিশেষকৈ আমি শুনি থাকোঁ চবেই যে ড্ৰাইভাৰ নাই বা ড্ৰাইভাৰ আপডেট কৰা বা ড্ৰাইভাৰ মিচিং হৈ আছে বা ড্ৰাইভাৰ পোৱা নাই বুলি কোৱা হয়। সেইটো একচুৱেলি কি হয়, যদি আমাৰ কম্পিউটাৰ বা লেপটপবোৰত আমাৰ ড্ৰাইভাৰ যদি নাথাকে তো আমি কিছুমান কামবোৰ কৰিব নোৱাৰোঁ। যেনেকৈ আমাৰ ইয়াত যদি চাউণ্ডৰ ড্ৰাইভাৰ যদি ইনষ্টল হৈ নাথাকে তো আমি ইয়াৰ পৰা আমি গান শুনিব নোৱাৰোঁ। চ' আমাৰ কি হয়, বেচিকেলি ড্ৰাইভাৰ বুলি ক'লে যি চলাই যায়, চ' আমাৰ অপাৰেটিং চিষ্টেমটোক যে আমি চিনাকি কৰাই দিব লাগিব আমাৰ হাৰ্ডৱেৰটোক। তো চিনাকি কৰাই দিয়াৰ সেই ছফ্টৱেৰটোকে আমি ড্ৰাইভাৰ বুলি কোৱা হয়। চ' চব লেপটপৰ চবৰে বা কম্পিউটাৰৰ অন্য ধৰণৰ বেলেগ বেলেগ ধৰণৰ ড্ৰাইভাৰ্ছ থাকে, যিখিনি বিশেষকৈ নেটত পোৱা যায়। গোটেইখিনি মডেলৰ নাম চাৰ্চ কৰিলেই পোৱা যায়। চ' আমি লেপটপৰ আমাৰ কম্পিউটাৰত যে ড্ৰাইভাৰটো আছে নাই, চ' আমি কেনেকৈ চাম? আপোনালোকে প্ৰথমতে কম্পিউটাৰত গৈ পিনে মেনেজত যাব। মেনেজত গৈ পিনে ডিভাইচ মেনেজাৰত থাকিব। ডিভাইচ মেনেজাৰত থাকিব, প্ৰথমে আপোনাক এক নম্বৰ দেখুৱাইছোঁ বেটেৰী। যদি বেটেৰীটো যদি ড্ৰাইভাৰ সোমাই আছে, যদি এইকেইটা যদি ড্ৰাইভাৰ সোমাই নাথাকে, তেনেহ'লে আমাৰ বেটেৰীটোৱে চাৰ্জিঙৰ কাম নকৰে। যদি আমি ড্ৰাইভাৰ যদি আনইনষ্টল কৰি দিওঁ বা ইয়াৰ ড্ৰাইভাৰ যদি ইনষ্টল হৈ নাথাকে, তো আমাৰ বেটেৰীটো কাম নকৰে। ঠিক তেনেদৰে ইয়াত আৰু নেক্সট আছে কম্পিউটাৰত একো নাই, ডিস্কত আপোনালোকে ডিস্ক ড্ৰাইভত চাব পাৰে। ইয়াত আমাৰ যোনটো হাৰ্ড ডিস্ক লাগি আছে তাৰ ড্ৰাইভাৰটো দেখুওৱা হৈছে। চ' এই ড্ৰাইভাৰটো যদি নাথাকে তো আমাৰ হাৰ্ড ডিস্কৰ কাম নকৰে। মেইন হৈছে আমাৰ এতিয়া নেক্সট ডিছপ্লে ড্ৰাইভাৰ। ডিছপ্লে চব ইণ্টেল HD গ্ৰাফিক্স ড্ৰাইভাৰ সোমাই আছে। যদি এই ড্ৰাইভাৰটো সোমাই নাথাকে, তেনেহ'লে আমাৰ কিছুমান কাম কৰিবলৈ অসুবিধা হয়, যেনে গেম খেলিব নোৱাৰি, গেম ছাপোৰ্ট নহয়। চ' ইয়াত ড্ৰাইভাৰ নাই, যে গ্ৰাফিক্স ড্ৰাইভাৰ যোনটো বুলি কোৱা হয়, মেইন এইটো ইণ্টেল HD গ্ৰাফিক্স বুলি কোৱা হয়। এইটো যদি আপোনালোকে মন কৰিব, এইটো যদি মই আনইনষ্টল কৰি দিওঁ, তেনেহ'লে কি হয়, বৰ লাৰ্জ আইকন বা ডাঙৰ ডাঙৰ আখৰে, মানে যোনটো লেপটপত আপোনালোকে চাব যে ড্ৰাইভাৰ নাথাকে, তাৰ আখৰখিনি অলপ ডাঙৰকৈ আহে আৰু যিটো এটা স্মুথ এটা সেইটো দেখি পোৱা নাযায়। চ' এইটো হ'ল ড্ৰাইভাৰ। এইটো মেইন ড্ৰাইভাৰ গেম খেলিবৰ কাৰণে হয়, বা আপুনি যদি এই ড্ৰাইভাৰটো নাথাকে, ব্ৰাইটনেছটো আপুনি আপ ডাউন কৰিব নোৱাৰে। নেক্সট আৰু তেনেকৈ কীবৰ্ডত এইখিনি একো নাই। মাউচত আছে মোৰ টাচ পেডৰ ড্ৰাইভাৰ PS/2 কম্পিটেবল মাউচৰ ড্ৰাইভাৰ, এইটো টাচৰ সোমাই আছে। এইখিনি নেটৱৰ্কত মেইন চাব পাৰে। ইয়াত মোৰ কোৱালকম এথ্ৰছ এইটো ৱাইফাই এডাপ্টাৰ ড্ৰাইভাৰ সোমাই আছে। যদি এই ড্ৰাইভাৰটো নাথাকে, তেনেহ'লে আমাৰ এই ৱাইফাইটো কাম নকৰে। চ' এইফালে মই ৱাইফাইটো দেখুৱাইছোঁ। চ' কিছুমান লেপটপবোৰত দেখা যায় যে তেওঁলোকৰ ৱাইফাইটো কাম নকৰে আৰু ভাবে সিহঁতি ৱাইফাই নাই বুলি, কিন্তু যদি আপোনাৰ ড্ৰাইভাৰটো নাথাকে তেনেহ'লে কাম নকৰে। মই এক্সাম্পল হিচাপে দেখাইছোঁ, এইটো মোৰ ৱাইফাই ড্ৰাইভাৰ হয়। ইয়াক যদি মই আনইনষ্টল কৰি দিওঁ বা ডিজেবল কৰি দিওঁ, তো য়েছ কৰি দিওঁ, তেনেহ'লে চাওক মোৰ এই ৱাইফাই চিম্বলটো গুচি গ'ল। চ' ইয়াত নাই, ন' কানেক্টেড বুলি আহিব। চ' মিনছ এই ড্ৰাইভাৰটো নাই। মই ইয়াক যদি আকৌ ইনেবল কৰি দিওঁ, চ' আকৌ মোৰ ৱাইফাইটো আহি গ'ল। চ' নেক্সট তেনেকৈ প্ৰচেছত এইখিনি একো নাই। নেক্সট এটা দেখুৱাইছোঁ চাউণ্ডৰ। যদি ইণ্টেল মোৰ ডিছপ্লে অডিঅ' ড্ৰাইভাৰ সোমাই আছে বা ৰিয়েলটেক হাই ডেফিনেশ্যন অডিঅ' সোমাই আছে, যদি এইকেইটাও ড্ৰাইভাৰ যদি নাথাকে, তেনেহ'লে চাউণ্ডটো কাম নকৰে, চাউণ্ডৰ কাম নকৰে। মই দেখুৱাইছোঁ, যদি হাই ডেফিনেশ্যনটো মই ডিজেবল কৰি দিওঁ, চাওক মোৰ চাউণ্ডটো ক্ৰছ হৈ আহিছে। ইয়াত যদি মই ক্লিক কৰোঁ, ডিটেক্টিং প্ৰব্লেম বুলি আহে। চ' এইটো ড্ৰাইভাৰ মিচিঙৰ প্ৰব্লেম হয়। চ' মই আনএনেবল কৰিছোঁ। চ' বেচিকেলি এইখিনিয়ে কাম হয় ড্ৰাইভাৰখিনি। আপোনালোকে যোনটো আপোনাৰ লেপটপৰ মডেল হয়, সেই মডেলৰ আপোনালোকে নেটত বিচাৰিলেই পাই যাব। ড্ৰাইভাৰ অবিহনে আমি কাম কৰিব নোৱাৰোঁ, যেনে সেইটোৱে হয়। আৰু মেইন আমাৰ বেচিকেলি যোনখিনি ইউজ হয়, আমাৰ ডিছপ্লে ড্ৰাইভাৰ হয়, 2 নম্বৰ ৱাইফাই হয়, 3 নম্বৰ আমাৰ অডিঅ' হয়। চ' আপোনালোকে যেনেকৈ প্ৰিণ্টাৰৰ লগত আমি যদি ইনষ্টল কৰোঁ আমাৰ কম্পিউটাৰটোক, ডাইৰেক্ট যদি আমি ডাটা কেবল দি লগাই লওঁ, কিন্তু কাম নকৰে। তাৰ ডিস্ক এখন দিয়া থাকে, সেই ডিস্কখনক যেতিয়া আমি ইনষ্টল কৰোঁ, তেতিয়াহে আমি প্ৰিণ্ট চিন কৰিব পাৰোঁ। চ' মানে
এইটোৱে হয় যে আমাৰ আমাৰ যোনটো হাৰ্ডৱেৰ প্ৰিণ্টাৰটো হ'ল তাক আমাৰ OS-টোৰ লগত চিনাকি যোনটো অপাৰেটিং চিষ্টেম হয় তাৰ লগত আমাক চিনাকি কৰাই দিব লাগে। চ' ড্ৰাইভাৰৰ কাম সেইটোৱে হয় বেচিকেলি। চ' আপোনালোকে তেনেকৈ আপোনালোকৰ কম্পিউটাৰত যেনিবা এই ড্ৰাইভাৰটো আছে নাই সেইটো কেনেকৈ চাব এই ভিডিঅ'টোৰ যোগেদি মই দেখুৱাই দিলোঁ। নমস্কাৰ।